অ মা মা ভাত হ'ল নাই পটাপট লৈ মই এফালে যাব লাগে পটাপট লৈ ৰাতিপুৱা পৰা ভাতকেইটা বনাওঁতে ইমান দেৰি লগাই নাই বাৰু শান্তি নাই আৰু দেই শুনটো তোৰ যাবলৈ হৈ গ'ল নেকি মোৰ আকৌ দালি চালি বনোৱাই নাই নহয় সুদা চব্জিয়ে দিয়ে খাওঁ নে লৈ যি য'ত আছে লৈ তই এইবিলাক চব্জি কিবা কিবিলাক বনাই থাকিব নাই মোৰ দেৰি হৈছে হ'ব দে মই লৈ আহিছো ঘৰৰ আৰু অকণমান দেৰি হোৱা হ'লে মোৰ দাইল হৈ গ'লহেঁতেন এতিয়া সুদা চব্জিয়ে দিয়ে খাই যাওঁ দে আৰু সুদা ভাত খাবলৈ দিছ ৰাতিপুৱাই শুই উঠিলি ইমান সোনকালে ইমান দেৰি ভাতকেইটা তই বনাই খুৱাব পৰা নাই নিমখ বহুত চোকাকে বনালি নেখাওঁ ভাত শুনটো আচোন মই ডিম এটাকে আমলেট কৰি দিম এইবোৰ চোকা ভাত তই খা মই নাখাওঁ মোৰ এইবিলাক সময় নাই খাবলৈ তই ভাতকেইটা নোখোৱাকে যাবিনে ময়ো যে কি কামখন কৰোঁ নিমখ চোকাকে বনালো ল'ৰাটো ভোকতে যাব এতিয়াও অ মা তই এইটো কি চোলা ধুলি ইমান লেতেৰা হৈ থাকিলে যে লেতেৰা হৈ থাকিলে নি হ'ব দে থৈ দেচোন থৈ দে মই আকৌ ধুই দিম দে এনেকে নুধুবি দেই মোৰ কাপোৰ আজিৰ পৰা তই ধুবই নালাগে মোৰ কাপোৰ আজিৰ পৰা শুন আম পাইছ নি মা এই পদুনাৰ লগত ধুনীয়াকে চাটনি বনাই খাবৰ কাৰণে পাইছিলো এই বজাৰৰ পৰা আহোঁগৈ বলচোন আজি ময়ো যাওঁ দেউতালৈও চাৰ্ট এটা আনো আৰু তোলৈও ভাবিছোঁ চাৰ্ট এটা লৈ আহোঁগৈ মোলৈও কিবা এটা আনোগৈ বলচোন দুইটা লগতে গৈ কিবা কিবি কেইটামান বজাৰ কৰি লৈ আনো ব'ল তই মোৰ লগত বজাৰ যাব নালাগে দে তই যিহে বস্তু দাম দৰ মাৰি থাকিবি আৰু মোলৈ কি তই চাৰ্ট আনিবি তই একেবাৰে দীঘল আঁঠুলৈকে পোৱা চাৰ্টকেইটা মোক আনি দিব নালাগে দে শুনটো সৰুতেচোন ময়ে চব বস্তু বজাৰ কৰি আনি পিন্ধালোঁ এনেকৈ নকবিচোন ডাঙৰ হ'লেও এতিয়া তই কি পিন্ধ কি নিপিন্ধ মই দেখিছোঁ নহয় আনিব জানো দে একেবাৰে মাৰ এজনীক এলাগী কৰি নেপেলাবিচোন আৰু পাই হ'ব দে তই নাযাৱ যদি মই অকলেই যাব লাগিব আৰু তোলৈ নানো তই নিজে আনিবি দে শুন যে বলো পুতেকৰ বিয়া আছে নহয় বলচোন দুইটা লগতে গৈ খাই আহোঁগৈ মোক খোজকাঢ়ি যাবলৈ মন যোৱা নাই তোকনো মই বিয়ালৈ নিম নে বাৰু তই যিহে জধলা মধলাকে যোৱা লেতেৰা পেতেৰাকে আৰু লগৰবিলাক আকৌ লাজ পাম নহয় নিনো তোক মই তই অকলে যাচোন যা আৰু বিয়ালৈ গ'লে অকণমান চাফ চিকুণকৈ ভাল কাপোৰ পিন্ধি যাবি যাচোন শুনটো তই অকণমান বেছিকৈ ডাঙৰ হৈ গ'লি নেকি এতিয়াতো মাৰক ক'ৰবাত নিবলৈও লাজ পোৱা হ'লি হ'ব দে তোৰ লগত নাযাওঁ মই খোজকাঢ়িয়ে যাম মা তোৰ গাটো বৰ ভাল নহয় নেকি শুনটো আজি উঠাবা মোৰ একদম একো কাম কৰিব পৰা নাই গাটো বহুত বেয়াও কি হৈছে জানো হ'ব দে তই কাম কৰিব নালাগে মই চব কৰিম দে তই শুই থাক দেই হ'ব দে যা ৱাহ 9টা বাজি গ'ল মাক এতিয়ালৈকে মই চাহ এখনো দিব পৰা নাই মা এই ভাতকেইটা খা 11টা বাজি গ'ল বেয়া নাপাবি দেই কেনেকুৱা হৈছে মা ধুনীয়া হৈছে খা আয়ো মাক ভাত পাতি দি মেলি নিজে খোৱালে 12টাই বাজিলে ধেমালি সোপা কাম কৰি থাকে নে বাৰু মায়ে আংকালে মই আজিহে বুজি পাইছোঁ দেই বহুত কষ্ট কৰে মায়ে ইমান চোকা মায়ে কেনেকৈ খালে ইমান চোকা মায়েতো কৈছিলে ধুনীয়া হৈছে বুলি মাক সুধিব লাগিব মা তই ভাতখিনি কেনেকৈ খালি বাৰু ইমান নিমখ বেছি হ'ল চুকাৰ চাটত মুখলৈ নিব নোৱাৰি তই কি নাপালি নেকি পাইছিলোঁ শুনটো কিন্তু তই ৰাতিপুৱাৰ পৰা চব কাম কৰি ইমান কষ্ট কৰি ভাতকেইটা বনাইছ অকণমান নিমখ চোকা হ'ল বুলিয়ে মই কেনেকৈ নাখাম বাৰু খাই থৈ আহিছোঁ দে আৰু
সুদা সুদা ভাত খাবলৈ দিছ ৰাতিপুৱাই শুই উঠিলি ইমান সোনকালে ইমান দেৰি ভাতকেইটা তই বনাই খুৱাব পৰা নাই নিমখ বহুত চোকাকে বনালি নাখাওঁ ভাত সন্তু কি ভাবি আছনো তই মা একো হোৱা নাই মা তই ইমান কষ্ট কৰি সদায় সদায় ভাত বনাই খোৱা তাৰ মাজতে 2 এদিনহে কেতিয়াবা নিমখ বেছি হয় তাতে মই বহুত গালি পাৰোঁ আজিচোন মই এদিনহে ভাত বনাইছিলোঁ নিমখ ইমানেই বেছি হ'ল মই নিজে খাব নোৱাৰিলোঁ তইচোন কোনো আপত্তি নাইকিয়াকৈ মই ভাতকেইটা খাই ওলাই গুচি আহিলি তোক মই যেতিয়াই তেতিয়াই বহুত বেয়াকৈ ব্যৱহাৰ কৰোঁ মা তথাপিতো তই মোক আজিলৈকে বেয়াকৈ একাষাৰ কথা কৈ নাপালি মা আৰু যদি মোক ক্ষমা কৰি দিবি মা হ'ব বোপা বোপা কোনো মাকে সন্তানক বেয়া নাপায় যিমান বেয়াকৈ ক'লোঁ সন্তানে যিমান ভুল কৰিলোঁ মাকে সদায় বুকুৰ মাজত ভৰাই ৰাখিবই বিচাৰে তই মোৰ লগত যিমান যি কৰিলি মই সেইবোৰ একো কথা ধৰি থকা নাই আৰু এটা কথা কি জান তই যে ভুল কৰি পিনি বুজি পাইছ তেতিয়াহ'লে মই আজি সুখী মোৰ সংস্কাৰত কোনো ভুল হোৱা নাই অপৰাধ কৰাজন দোষী নহয় কিন্তু যি অপৰাধ কৰি অনুতপ্ত নকৰে সেইজন সবাতোতকৈ দোষী তই যে বুজি পালি মই আজি বহুত সুখী শুন বহুত সুখী মা মই আজি বুজি পাইছোঁ প্ৰত্যেকগৰাকী মাতৃৰ সন্তানৰ বাবে সদায় নিস্বাৰ্থ মৰম আৰু ভালপোৱা সোমাই থাকে কেতিয়াবা যদি মা হঠাৎ যদি তোক আৱেগিক হৈ মই বেয়াকৈ কৈ পাওঁ তই মোক এক চৰ মাৰি দিবি কিন্তু মই আজিহে বুজি পাইছোঁ মা তই প্ৰকৃততে কোন আৰু মোৰ বাবে কি হয় ব'ল মা আজি মাতি দিব সেই হেতুকে আমি দুয়োটাই বজাৰ কৰিবলৈ যাওঁ ব'ল আৰু ময়ো আজি গৌৰৱে ক'ব পাৰিম এয়া মোৰ মা বুলি শুনটো কোনো মাকৰ সন্তানৰ প্ৰতি স্বাৰ্থ নাথাকে নিস্বাৰ্থ মৰম সন্তানে যিমান ভুল কৰিলেও মাকে কেতিয়াও বেয়া পায়ো নাথাকে সন্তানক 10 মাহ 10 দিন গৰ্ভত ৰাখি এই পৃথিৱীলৈ আনি তোক মই সেই আঙুলিত ধৰি খোজ কঢ়াৰ পৰা তই পৰিলে যে যেতিয়া দুখ পাইছিলি মই নিচুকাই তোক উমলোৱাৰ পৰা কত যে কি কৰি তোক মই ডাঙৰ দীঘল কৰিলোঁ তাত মোক কোনো স্বাৰ্থ সোমাই থকা নাই আৰু মই তোৰ পৰা কোনো দামী দামী বস্তু দামী দামী উপহাৰ আশা নকৰোঁ কিন্তু এটা বস্তু আশা কৰোঁ যাতে তই মোক মৰম চেনেহ কৰি মোৰ বৃদ্ধ কাললৈকেও তই এনেকৈ মৰম চেনেহ আৰু যত্নৰে ৰাখ মই যেতিয়া কাম কৰিব নোৱাৰা হৈ যাম যেতিয়া মই বিচনাত পৰি থাকিম তেতিয়া যাতে তই মোক দলিয়াই নেপেলাও তেতিয়া তই মোক আদৰি ৰাখ সেইখিনিহে আশা কৰোঁ তাৰ বাদে মই বেলেগ একো আশা নকৰোঁ তই মোক একো উপহাৰ নিদিলেও হ'ব আৰু এই মাতৃত্ব দিৱস বুলি কোৱা দিৱস বুলি তই মোক একো গিফ্ট কৰিব নালাগে শুনটো এনেকুৱা আমাৰ সন্তানৰ কাৰণে প্ৰতিটো দিনেই মাতৃত্বৰ দিন যিকোনো এটা দিন বুলি নহয় নমস্কাৰ বন্ধু বান্ধৱীসকল আজি মাতৃ দিৱসৰ সকলোবিলাক মাতৃলৈ আমাৰ ফালৰ পৰা সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ আৰু বিশেষকৈ মাতৃ দিৱস হিচাপে আমি নাভাবোঁ যে কোনোবা এটা মাতৃ দিৱস আছে আমাৰ কাৰণে প্ৰতিটো দিনেই মাৰ কাৰণে বিশেষ দিন প্ৰতিটো দিনেই মাতৃ দিৱস যিকোনো এটা দিনত ষ্টেটাছত মাক লগাই বা ফেচবুকত মাক দি মাতৃ দিৱসৰ শুভেচ্ছা জনাম সেইবিলাক কোনো প্ৰয়োজন নাই মাক সদায় মৰম চেনেহ আৰু শ্ৰদ্ধা মৰমেৰে ৰাখিলে মা সদায় মায়ে আপোনাৰ কাষত মা সদায় মায়ে ধন্যবাদ